পুনৰ বহিৰাজ্যত কৰ্মসংস্থাপনৰ বাবে গৈ সন্ধানহীন হয় বৰপেটা ৰোডৰ সমীপৰ বাক্সা জিলাৰ শিমলাগুৰি আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ধূপগুৰি গাঁৱৰ উপেন দাস নামৰ এগৰাকী যুৱক। যোৱা 2 মে তাৰিখে ৰেল যোগে বৰপেটা ৰোড ৰেল ষ্টেচনৰ পৰা বেংগালুৰুৰ ব্যক্তিগত কোম্পানীত কৰ্মসংস্থাপনৰ বাবে গৈছিল উপেন দাস নামৰ যুৱকগৰাকী। 4 মে তাৰিখে বিয়লি বেংগালুৰুৰ ৰেল ষ্টেচনত নামি বাছেৰে বুডিগিৰিত উপস্থিত হোৱাৰ কথাও পত্নীৰ আগত অৱগত কৰিছিল। তাৰ পিছৰে পৰা মোবাইল ফোন বন্ধ হৈ যোৱাত পৰিয়াল তথা পত্নীৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে। তাৰ পিছৰ পৰা তিনি সন্তানৰ পিতৃ উপেন দাসৰ সৈতে কোনো যোগাযোগ কৰিব নোৱাৰি চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকে। আনহাতে বেংগালুৰুত কৰ্মৰত হৈ থকা একে গাঁৱৰে উপেনৰ বন্ধুৰ লগতে বেংগালুৰুত থকা অসমৰ আন যুৱকৰ সৈতেও যোগাযোগ কৰি বিচাৰ খোচাৰ কৰিও সন্ধান উলিয়াব নোৱাৰাত চিন্তিত হৈ পৰিছে পত্নীৰ লগতে আত্মীয়। যদিহে বেংগালুৰুত কৰ্মৰত হৈ থকা কোনো অসমীয়া যুৱকে উপেন দাসৰ কিবা সম্ভেদ লাভ কৰে তেন্তে 7636007458 অথবা 7637091122 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পত্নী সংগীতা দাসে। বাক্সাৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। মোৰ স্বামী উপেন দাস যোৱা 2 তাৰিখে বেংগালুৰুত গৈছিল কামৰ কাৰণে। য'ত যাব লাগিছিল তাত যাই পোৱা নাই। ই গৈছিল ফুটগুৰি বুলি কয়। 2 তাৰিখে গৈছিল, যোৱা 2 তাৰিখে। তাতে গৈ পাইছিল 4 তাৰিখ। 4 তাৰিখে গৈ পাইছিল। ফোনৰ যোগাযোগ হৈ আছিল। বৰ্তমান তাৰ মোবাইল ছুইচ অফ হৈ আছে। এনে ঠিকে, ঘৰৰ পৰাতো ঠিকেই গৈছে, কিন্তু ফোনত কথা পাতিও আছিল যা টাইমত ঠিকেইয়ে, কিন্তু কি এতিয়া তাতে কি হ'লা সেইটো গম নাপালোঁ। সেইটো বৰ্তমান নাই লগত, মোবাইলটোও ছুইচ অফ, যোগাযোগ কৰিব মানে বেগটোও নাই, পাছটোও নাই, মানুহটোৰো কোনো সন্ধান পোৱা নাই। যদি কোনোবাই পায় আৰু সন্ধান পায় মোবাইল নাম্বাৰ দিম, ফটো দিম, সেই ফটো চাই মোবাইল নাম্বাৰত যাতে সহযোগ কৰে আৰু আমাৰ লগত। অসমৰ যদি কোনোবাই পায়, অসমৰ কোনোবাই যদি কাম কৰে তাতে পায় আমাৰ লগত সহযোগ কৰিব। জনোৱা হৈছে শিমলাগুৰি থানাত আউটপোষ্টত জনোৱা হৈছে। আৰু আমাৰ এই গাঁৱৰে তাতে বেংগলত কাম কৰে মানুহ, অসমৰ মানুহ, তাতেও যোগাযোগ কৰিছোঁ, তেখেতেও কোনো সন্ধান পোৱা নাই। কৰি আছে, বিচাৰ খাচাৰ কৰি আছে, কোনো সন্ধান পোৱা নাই। আপোনালোকক হাতযোৰ কৰি কৈছোঁ, অসমৰ আমাৰ যদি কোনোবাই উপেনক চিনি পায় তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব।